নমস্কাৰ চাবদেশসকল, মই আজি আকৌ এটা নতুন খবৰ লৈ আহিছোঁ সকলো শিক্ষক শিক্ষয়িত্ৰী মহোদয়সকলৰ বাবে। ইতিমধ্যে আমি এটা খবৰ পাইছিলোঁ ৰিচেণ্টলি যে কিছুমান আচলতে সকলো ডিষ্ট্ৰিক্টৰ আমাৰ অসম ৰাজ্যৰ সকলো ডিষ্ট্ৰিক্টলৈ এটা নটিচ ওলাইছিলে যে কিছুমান ছাৰ-বাইদেউসকল শিক্ষা ক্ষেত্ৰত এবচেণ্ট হৈ আছিলে বহুদিন ধৰি, বহু মাহ ধৰি, মানে 1%টো হেৰি নাছিলে, মানে উপস্থিতি নাছিলে বা প্ৰেজেঞ্চ নাছিলে। সেইকাৰণে মানে তেওঁলোকৰ হেৰি ওলাইছিলে, লিষ্ট ওলাইছিলে। গতিকে এই ক্ষেত্ৰতে আৰু এটা নতুন নটিচ ওলাইছে। এই নটিচটো আমি যদি পঢ়ি যাওঁ আমি গম পাম। মই এবাৰ প্ৰশিক্ষণ দিছোঁ, আপোনালোকে চাই যাব। এই নটিচটো আজিয়ে ওলাইছে দেই, 6 তাৰিখে, জুলাই 6 তাৰিখ 2024। From Sri Narayan Konwar IS, Secretary to the Government of Assam, to the Additional District Commissioner, all district. যিমানবোৰ ডিষ্ট্ৰিক্ট আছে ন আমাৰ অসমৰ, সকলো ডিষ্ট্ৰিক্টৰ ADC-বোৰলৈ এই নটিচটো বা চিঠিটো পঠিওৱা হৈছে। ছাবজেক্টটো দিয়া আছে ইয়াত, এবচেণ্ট টিচাৰ্ছ ইন 602, মানে বিষয়টো এই শিক্ষকসকলৰ বাবে যিসকলে শিক্ষা ক্ষেত্ৰত এবচেণ্ট হৈ আছিলে। এতিয়া ইয়াত যদি আমি পঢ়োঁ আমি গম পাম ছাৰ-বাইদেউসকল, Sir, Madam, in continuation to this department's letter under reference, I am directed to request you to hold the salaries of the absentee teachers in the 662 portal as appeared in the list, except those who are attending training, leave, on any such government duties with due permission. This is for favor of information and necessary action. ছাৰ-বাইদেউসকল, আপোনালোকে ইতিমধ্যে এই নটিচটো পঢ়ি বা শুনি আপোনালোকে গম পালে যে কথাটো কি। কথাটো হ'ল, যিসকলৰ নাম লিষ্টত আহিছিলে সেইসকলৰ চেলেৰিটো হল্ড কৰিবলৈ মানে কোৱা হৈছে, তেওঁলোকৰ চেলেৰিটো নহ'ব মানে। গতিকে আপোনালোকে যদিহে এই লিষ্টত আছিলে আপোনালোকৰ চেলেৰিটো এতিয়া হল্ড হ'ব। যেনেকৈ আপোনালোকক এটা নটিচ আগতে দিয়া হৈছিলে যে 5 তাৰিখৰ আগতে মানে এটা ৰিজন দিব লাগিব। যদি আপোনালোকে ৰিজনটো দিয়া হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ চেলেৰি হল্ড হোৱাটো খাটাং আৰু এতিয়া। গতিকে যদিহে আপোনালোকে ৰিজনটো দিলে তেতিয়াহ'লে আপোনালোকৰ হ'ব পাৰে চেলেৰিটো হল্ড নহ'ব, আপোনালোকে পাই যাব ৰেগুলাৰলি। কিন্তু যদিহে আপোনালোকে ৰিজন দেখুৱাই যদিহে ৰিপৰ্টটো ছাবমিট কৰা নাছিলে তেতিয়াহ'লে কিন্তু চেলেৰিটো হল্ড হৈ থাকিব, আপোনালোকৰ হেৰিটো চেলেৰিটো আপোনালোকে মানে নাপাব আৰু কথাটো সেইটো মানে। তাৰপিছত ইয়াত আৰু এটা পইণ্ট দিয়া হৈছে, মানে যদিহে আপোনাৰ যদিও লিষ্টত নাম আছে কিন্তু আপুনি যদি লিভত আছে বা কিবা ট্ৰেইনিঙত আছিলে, মানে ট্ৰেইনিঙৰ কাৰণে যদি আপোনাৰ এটেণ্ডেঞ্চ দিয়া হোৱা নাছিলে বা এবচেণ্ট হৈ আছিলে বহুত দিন ধৰি, আৰু যদিহে আপুনি লিভত আছিলে বহুত দিন ধৰি আৰু এটেণ্ডেঞ্চ মানে দিব পৰা নাছিলে, আৰু যদিহে আপুনি কিবা এটা ডিউটিত গভৰ্ণমেণ্ট ডিউটিত আছিলে আৰু সেইবাবে আপোনাৰ মানে 662ত এবচেণ্ট হৈ আছিলে, এই ক্ষেত্ৰত মানে এটা এক্সেপশ্যন দিয়া হৈছে যে এই ক্ষেত্ৰত আপোনালোকৰ চেলেৰিটো হল্ড নহ'ব, মানে আপোনালোকে ৰেগুলাৰলি পাই থাকিব। কিন্তু আদাৰ দেন ডেট আপোনালোকে যদিহে এনে মানে বিনা কাৰণত যদিহে এবচেণ্ট হৈ আছিলে বহুদিন ধৰি, বহু সময় ধৰি বহু মাহ ধৰি, তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকৰ হেৰিটো চেলেৰিটো হল্ড হৈ থাকিব, মানে স্থগিত কৰি ৰখা হ'ব। গতিকে ছাৰ-বাইদেউসকল, খবৰটো এইটোৱে আছিলে। এইটো খবৰটো স্প্ৰেড কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব। হ'ব পাৰে কোনোবা তেওঁলোকে পোৱা নাই, গতিকে আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক বা শ্বেয়াৰ কৰি দিব সকলোৰ লগতে, যাতে সকলোৱে খবৰটো গম পায়। থেংক ইউ, ধন্যবাদ।